দয়া করি বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো। ইয়াত মদৰ দোকান দিছে আমি একো গম নাপাওঁ। আমাৰ এই যে খলিলপুৰ অঞ্চলটো আছে অঞ্চলটোৰ কোনো মানুহ গম পোৱা নাই। প্ৰথম দিনা ই কৰিছে কি দোকান খুলিছে, খুলি গোটেইবিলাক ল'ৰাক আনি মদ খুৱাইছে, ফ্ৰীত খুৱাইছে। কাৰোবাক 200 টাকাৰ মদ 50 টাকাত বিক্ৰী কৰিছে। কৰাই পালে যেতিয়া মাৰামাৰি লাগছে গণ্ডগোল হৈছে তেতিয়াহে গম পালোঁ। মই ইয়াৰ যে এটা মেম্বাৰ মোৰ পৰাও কোনো পাৰ্মিশ্যন লোৱা নাই। পঞ্চায়ত সুধিছোঁ পঞ্চায়তৰ পৰাও পাৰ্মিশ্যন লোৱা নাই। আমি প্ৰথমত যেতিয়া শুনিছিলোঁ যে ইয়াত মদৰ দোকান হ'ব তেতিয়া আমি পঞ্চায়ত তারপরে আমার ডিসি সারক আর আমার এই মদর এক্সাইজক আমি এপ্লিকেশন দিছো। মোক মাতি লৈছিল এডিসি আর এই অফিসারজনে কৈছে তেওঁক আমি বহুত বুঝাই কৈছো। ইহঁতে আমাক আশ্বাস দিছিল যে আমি চাম। তাৰপিছত হঠাৎ তেনেকৈ খুলি গ'ল আৰু ৰাতি খোৱা দল এইটো শম্ভু বৰ্মন বুলি জানো আমি। ইয়াৰ ঘৰ হ'ল আশাৰী গান্ধী, আমি তো নাজানো। আৰু ইয়াৰ লোকেল ল'ৰাও নহয়। আৰু য'তে আমাৰ তো এই গ্ৰামবাসীৰ পৰা বা মই এটা মেম্বাৰ পাৰ্মিশ্যন লাগব একো নকৰি। আৰু আমাৰ এই কাৰ্যসূচী 3 দিনৰ পৰা চলি আছে। যিমান দিনলৈকে বন্ধ নহয় ইমান দিনলৈকে চলি থাকিব। ইয়াত কিবা যদি দুৰ্ঘটনা হয় ইয়াৰ দায়িত্ব প্ৰশাসন ল'ব। ইয়াত চলি থাকিব। আমাৰ যিমান দিনলৈকে তেজ আছে আমি কৰি থাকিম এইটো কাৰ্যসূচী। ইয়াৰ পিছত আমি পদ অৱৰোধ কৰিম। ইয়াত হস্পিটেল আছে পদ অৱৰোধ কৰিম। তাৰপিছত আমি ডিচি অফিচ ঘেৰাও কৰিম। কিন্তু আমাক তথাপিও বন্ধ লাগিব। ইয়াৰ পিছতো যদি নহয় আমি এই খলিলপুৰ ৰাইজ আমি এইবাৰ ভোট বয়কট কৰিম। নহ'লে যদি এই দোকান খোলা থাকে তেনেহ'লে আমি ভোট বয়কট কৰিম। আমি আমাৰ CM স্যার আমার হেমন্ত বিশ্ব শর্মা স্যারক এইটো আমি আবেদন কৰি আছো। স্যার আপনি এইটো আমার ভাল অঞ্চল, এই অঞ্চল গোটেইবিলাক আমার শিক্ষিত মানুহ। সৰু ল'ৰা ছোৱালী মোৰ বাওঁফালে মন্দিৰ, ডাইনফালে মন্দিৰ, বাওঁফালে স্কুল আছে, ডাইনফালে স্কুল আছে আৰু আমাৰ এটা হস্পিটেল আছে। এই ৰোডত কেনেকৈ মদৰ দোকান দিয়ে বাহিৰৰ মানুহ আহি? আৰু বহুত দালাল আছে। এই দালালবিলাকে এইবিলাক কৰি আছে। আমাৰ ইহঁতক কেইটামান দালাল আছে, এই দালালবিলাকে ইহঁতক ছাপোৰ্ট দিছে। আমি এইবাৰ এই দালালবিলাকক চাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।